জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যেতিয়া 12 বছৰ বয়সলৈকে কোনো পঢ়া শুনা বা পঢ়াশালীলৈ যোৱা নাছিলে তেতিয়া বুঢ়ীমা খেৰখুটিয়ে খুব বেজাৰ কৰি আৰু শংকৰদেৱক গালি খপনি মাৰি বিদ্যালয়লৈ বুলি তেওঁ লৈ গৈছিলে। তেতিয়া তাৰে ওচৰতে থকা এখন বিদ্যালয় আছিল, সেই বিদ্যালয়ৰ মহাপণ্ডিত আছিলে, সেই পণ্ডিতজন হ'ল মহেন্দ্ৰ কন্দলী। আৰু মহেন্দ্ৰ কন্দলীৰ ওচৰত যেতিয়া শ্ৰীমন্ত শংকৰদেৱক লৈ গৈছিলে বুঢ়ীমা খেৰখুটিয়ে, মহেন্দ্ৰ কন্দলীক কৈছিলে যে মোৰ এয়া নাতি, কিন্তু সি 12 বছৰ বয়সলৈ কিন্তু ধিটিঙালি কৰি অ'ত ত'ত ঘূৰি ফুৰে। তেতিয়া মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱলৈ চাই ক'লে, তুমি কিবা পঢ়া বিষয়ে শুনিছানে বা জানানে? তেতিয়া ক'লে, মই জানো। কিন্তু কথাটো শুনাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱে শ্ৰেণীকোঠালৈ গৈ এটা কবিতা লিখিছিলে। সেই কবিতাটোৰ বিষয়টো চবেই জানে, কৰতল কমল। লিখাৰ পিছত মহেন্দ্ৰ কন্দলীৰ হাতত দিলে আৰু মহেন্দ্ৰ কন্দলী যেতিয়া আকাৰ ইকাৰ নোহোৱাকৈ যেতিয়া সেই কবিতাটো পঢ়িলে, তেতিয়াই লগে লগে মহেন্দ্ৰ কন্দলীয়ে শ্ৰীমন্ত শংকৰদেৱক খেৰখুটিৰ ওচৰলৈ লৈ আনি ক'লে যে এই ল'ৰাজন, আজি মই এই ল'ৰাজনক এটা উপাধি দিম, যাৰ নামটো হ'ল জগত। জ মানে হ'ল জন্ম, গ হ'ল গতি আৰু ত হ'ল তৎক্ষণাত। এজন মহাপুৰুষ জন্ম হ'ব, যাৰ নাম হ'ব জগত, আৰু সেই জগতগুৰুজনেই হ'ল অসমীয়াৰ মান স্বাভিমান শ্ৰীমন্ত শংকৰ।